বিৰোধীৰ মিত্ৰতা প্ৰসংগত অখিল গগৈয়ে আজি আকৌ মন্তব্য কৰিছে। ধেমাজিত উপস্থিত হৈ অখিল গগৈয়ে আজি বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত। আৰে ভাই, হিন্দু কৰি যদি বস্তুৰ দাম কমাই দিয়া তেতিয়াহ'লে ময়ো হিন্দু হ'ম। মুছলমানৰ কাৰণে পেট্ৰলৰ দাম 100 টকা লগোৱা, মোৰ কাৰণে 25 টকাত দিয়া, তেতিয়াহ'লে মই তোমালোকৰ পাৰ্টিত জইন কৰিম। মোৰ কাৰণেও আকৌ পেট্ৰলৰ দাম সমান, ডিজেলো সমান, কিন্তু মই মুছলমানক গালি পাৰিলে মই বৰ ভাল মানুহ। এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে মই আপোনালোকক একদম সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক কৰজোৰে আহ্বান জনাইছো, আপোনালোকে গৌৰৱ গগৈক এটা কথা কৈ দিয়ক যে গৌৰৱ গগৈয়ে যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব, সিমান দিনলৈকে অসমীয়া মানুহৰ উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকে। অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ মৰি আছে। গৌৰৱ গগৈ যদি এনেকে টানি 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 লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে, এটা ফোনো নকৰে, অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয়। গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে, ভাল কথা, কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থও পূৰণ কৰিব লাগিব। অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই। আমি একলগ হ'ব খুজিছো, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হওক, কিন্তু লগত আমি একলগ কৰিব খুজিছো যে আমি অসমৰ এই টাইৰেণ্টজনৰ হাতৰ পৰা, এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰো, আমাৰ দেশখন বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰো, আমাৰ ব্যৱসায় বাণিজ্যক ৰক্ষা কৰো, মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰো, হিন্দু মুছলমানৰ যুঁজখনৰ পৰা অসমক ৰক্ষা কৰো, তাৰ কাৰণে কৰিব খুজিছো। এতিয়া কংগ্ৰেছৰ কাৰণে অকল খালি দলীয় স্বাৰ্থৰ কথা কৈ আছে তেওঁলোকে, যে আমি দলৰ সংগঠন বৃদ্ধি কৰো। দলৰ সংগঠন বৃদ্ধি কৰক, কিন্তু মই এটা কথা কৈ দিওঁ দেই, অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে প্ৰত্যেক মুহূৰ্ততে যে বিৰোধী দলবিলাকে একলগ হওক, একলগ হওক, একলগ হওক। যদি এই প্ৰাৰ্থনা নুশুনে বহুত মানুহ হাৰ্ট ফেইল কৰি মৰিব অসমত। যদি আকৌ বিজেপি চৰকাৰ আহে, কোনো গণতান্ত্ৰিক মানুহ ইয়াত জীয়াই থকাটো সম্ভৱ নহব। সেইকাৰণে গৌৰৱ গগৈয়ে অকল দলীয় স্বাৰ্থৰ কথা নাভাবি গোটেই জনগণৰ স্বাৰ্থ, গোটেই ৰাজ্যখনৰ স্বাৰ্থ, গোটেই দেশখনৰ স্বাৰ্থ কথা ভাবিবৰ কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছো। অকল ডিপ্লমেটিক কথাৰে কেতিয়াও দেশৰ জনগণৰ স্বাৰ্থ পূৰণ নহয়, অকল গহীন গহীন কথাৰে কেৱল জনগণৰ স্বাৰ্থ পূৰণ নহয়। আমি সঁচা কথালৈ আহিব লাগিব, প্ৰেক্টিকেল ফিল্ডলৈ আহিব লাগিব, সঁচা আন্তৰিকতাৰে বুজাবুজি কৰিব লাগিব, সঁচা আন্তৰিকতাৰে এৰাধৰাৰে আমি আগবাঢ়ি যাব লাগিব, আৰু এনেকৈ আগবাঢ়ি গৈ আমি আমাৰ জাতিটোক বচাব লাগিব। সেইকাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক, বাকী এনে আমি ইজনে সিজনে হিন্দীত যিটো কয় আৰু কি বুলি কয়, বকবাজ কৰি নাথাকে, বকবাজ কৰি নাথাকে, এনে ইটো সিটো কথা আল্টু ফাল্টু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছো।